কংগ্ৰেছ আপোনালোকৰ টিভি চেনেলত আছে, নিউজ পেপাৰত মাজে মাজে দুটা এটা চেনেল নিউজ আহে, দুখন এখন খবৰ কাগজত সেয়াই আৰু তেওঁলোকে অকণমান উন্নত গতা ঘূৰাই ভাল পায়। তেওঁলোকে পৰ্বতৰ ওপৰত কণী বিচৰা মান জনগণকতো ঠগিলে দলৰ কাৰ্যকৰ্তাকো মানে কৰাপশ্যন কৰাত লাগি গৈছে এই দলটোৱে। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্ষটো সকলোৰ কাৰণে মংগলময় হওক তাকে কামনা কৰিছোঁ। আজি আমি আমাৰ ৰঙিয়া বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী আছে। 4টা জিলা পৰিষদতে আমাৰ 4গৰাকী প্ৰাৰ্থীৰ লগতে আমাৰ টোটেল 25খন জিপিত 25খন জিপিত আমাৰ 2খন জিপিত বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে। ইয়াৰ উপৰি 2খন জিপিত কংগ্ৰেছে প্ৰাৰ্থী দিব পৰা নাই। টোটেল 25খনত তেওঁলোকে 20খন মানহে প্ৰাৰ্থী দিবলৈ সক্ষম হৈছে। যা নহওক যি আমাৰ 23খন জিপি আছে, 23খন জিপিৰ আমি প্ৰস্তুতি সভা লগতে 4খন জিলা পৰিষদৰ প্ৰস্তুতি সভা, যিহেতু আমাৰ অহাকালিৰ পৰা কেম্পেইনিং আৰম্ভ হ'ব। এই কেম্পেইনিং আমি কিদৰে কৰিম, ডোৰ টু ডোৰ কেম্পেইনিং কেনেদৰে হ'ব, আমাৰ ৰেলী কিদৰে কৰা হ'ব, তাৰ উপৰিও আমি যিখিনি পথসভা কৰা হ'ব, এই গোটেইখিনি কথা আজি বিতংভাৱে ইয়াত আলোচনা কৰা হ'ল। আৰু আমাৰ 25খন জিপিৰ 25খনে ইতিমধ্যে 2খন আমাৰ জিতি গ'ল, 4খন আমি অসম গণ পৰিষদ এৰি দিছোঁ। 23খনে আমি অৰ্থাৎ 25খনে জিতিবলৈ সক্ষম হ'ম। আমি এতিয়া 23খনত অৱতীৰ্ণ হ'মতো, 2খনটো আমাৰ বিনা প্ৰতিদ্বন্দ্বী হৈ গ'ল আৰু 4টা জিলা পৰিষদ 4খনে আমাৰ জিতিবলৈ সক্ষম হ'ম। তেওঁলোকেও গম পায় পঞ্চায়ত নিৰ্বাচন দিলেই কি কাৰণে হৈছে। তেওঁলোকে সন্মানীয় এজন সদস্যই অনাৰেবল উচ্চ ন্যায়ালয়ৰ ওচৰত কেছ দিছিলে, যিটো কেছৰ কাৰণে এই নিৰ্বাচন কিছু সময়ৰ কাৰণে ডিবাৰ্ট কৰিব লগা হৈছিল। নহ'লে ইমান দিন নতুন পঞ্চায়তে কাৰ্যভাৰ লৈ কাম কাজ আৰম্ভ কৰিব পাৰিলে হয়। আৰু এইটো ভুল মই ডাইৰেক্ট কংগ্ৰেছৰ কাৰণে ঠেলি দিছোঁ। অসমৰ জনগণে গম পাওক এই কথাটো। তেওঁলোকে একচুৱেলি হোৱাটো বিচৰা নাছিলে, তেওঁলোকে ভবা নাছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখনে পঞ্চায়ত পাতিব বা বিজেপি দল হিচাপে পঞ্চায়তৰ কাৰণে যে প্ৰস্তুত হৈ আছিল, এই কথা তেওঁলোকে গম পোৱা নাই। তেওঁলোকে অকণমান উন্নত গতা ঘূৰাই ভাল পায়। তেওঁলোকে পৰ্বতৰ ওপৰত কণী বিচৰা মান কংগ্ৰেছ দল। কাৰণ মই দেখিলোঁ এই পঞ্চায়ত নিৰ্বাচনত জনগণকতো ঠগিলে দলৰ কাৰ্যকৰ্তাকো মানে কৰাপশ্যন কৰাত লাগি গৈছে এই দলটোৱে। আৰু কি থাকিব এই দলটো। সেয়াতো আপোনালোকৰ মুখেৰে পাইছোঁ, বিভিন্ন মিডিয়াৰ যোগেৰে পাইছোঁ। মই ইমান লাজ লাগিছে, ধিক্কাৰ দিছোঁ। গণতন্ত্ৰত কালিমা খানিলে তেওঁলোকে, কংগ্ৰেছ দলটো আত্মসমৰ্পণ কৰিলে নেকি? কালিমা খানিছে তেওঁলোকে গণতন্ত্ৰৰ নামত। কংগ্ৰেছৰ টিকট বিজেপিৰ ওচৰত মই নাজানো দেই। টিকটটো বিক্ৰী নহয়, শেষেই হ'ল, চবতে বিনা পণ্ডিতাই জিতছে। কংগ্ৰেছ আপোনালোকৰ টিভি চেনেলত আছে, নিউজ পেপাৰত মাজে মাজে দুটা এটা চেনেল নিউজ আহে, দুখন এখন খবৰ কাগজত সেয়াই আৰু ভূপেনবাৰে মাজে মাজে খং কৰি দেখুৱাই ভূপেনবাৰে খং কৰি দেখায় কেতিয়াবা। তেওঁলোকৰ কথা, এইবিলাক পাৰ্চনেল কথা মই ক'বলৈ নাযাওঁ। 150 বছৰে দল এটাৰ দুৰৱস্থা হোৱাৰ মূল কৰাপশ্যন, ভ্ৰষ্টাচাৰ, সীমাহীন দুৰ্নীতি। জনতাক যিদৰে ঠগিলে, ৰাম ঠগন ধৰিলে, জনতাই গম পালে যে কংগ্ৰেছ দলটো কেনেকুৱা। অক্টোপাছ বুজি পায়নে? এই অক্টোপাছ টেষ্ট পিফ হোৱা, জনতাৰ টেষ্ট পিফ হোৱা দল হ'ল কংগ্ৰেছ দল। নিশ্চয় লাগে, কিন্তু তেওঁলোকৰ অৱস্থাই নাই নহয়। জাৰ্চি পিন্ধিবই নাপায় কিছুমান ক্ষেত্ৰত। খেলাটো বাদ দিয়ক, জাৰ্চি পিন্ধিব নাপালে। আমাৰ কোনো এনেকুৱা নাই। ৱাৰ্ড সভাটো আমাৰ নিতলীয়া প্ৰাৰ্থী। চাওক ভাই, মই আকৌ কৈছোঁ, গাঁও সভাৰ ক্ষেত্ৰত পলিটিকেল মানে ৰিকগনিশ্যনটো নাথাকে, ইণ্ডিপেণ্ডেণ্ট। আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়ে কৈছে নে, ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়ে কৈছে নে, ভৱেশ কলিতাই কৈছে, আমাৰ জিলা সভাপতিয়ে কৈছে নে, আমাৰ ৰাজ্যিকৰ বিষয় মই ক'লো না। আমি কৈছোঁ যে এই নিৰ্বাচনটো গাঁও সভাৰ ক্ষেত্ৰত ইণ্ডিপেণ্ডেণ্ট হৈছে। আকৌ কৈছোঁ, ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।